আগষ্ট আহি আছে 15 আগষ্টত আমি প্ৰত্যেকজন ভাৰতীয়ই পতাকা উত্তোলন কৰিম আৰু প্ৰত্যেকবাৰে মই এটা বস্তু বহুত বেছি মোৰ চকুত বা প্ৰত্যেকজন সচেতন মানুহৰ চকুত এটা বস্তু আমি দেখো এবাৰ বোলো নাই এবাৰ ভিডিঅ' এটা নবনালে নহ'ব ভিডিঅ'টো বনাই 15 আগষ্ট অহাৰ আগতেই ভিডিঅ'টো কৰিছোঁ সকলোকে আমি বস্তু আলোচনা কৰোঁ প্ৰথম কথা হৈছে আমি প্ৰত্যেকজন মানুহে 15 আগষ্টৰ কাৰণে আমাৰ স্কুটিত আমাৰ বাইকখনত আমাৰ গাড়ীখনত আমাৰ ই ৰিক্সাত আমি বা অফিচ কাছাৰী আমি সবতে পতাকাখন আমি উত্তোলন কৰিম এতিয়া প্ৰথম কথাটো হৈছে সেই উত্তোলন কৰাৰ পিছত আপুনি স্কুটিখনত বান্ধিলে বা ই ৰিক্সাখনত বান্ধিলে বন্ধাৰ পিছত আপোনাৰ 15 আগষ্ট গ'ল 30 আগষ্ট হৈ গ'ল কিন্তু আমাৰ পতাকাত এতিয়াও লাগি আছে সেইখন ধূলি বালিত পৰা বস্তু নহয় প্ৰথম কথা দ্বিতীয় কথাটো কি আপোনাৰ গেৰুৱা ৰংটো কেতিয়াও তললে পতাকা উৰুৱাব নালাগে আমি সকলোৱে জনাটো দৰকাৰ দ্বিতীয় কথাটো হৈছে ফটা চিটা বা লেতেৰা পতাকা প্ৰদৰ্শন কৰাটো আইনমতে কিন্তু দণ্ডনীয় মনত ৰাখিব মাটি স্পৰ্শ কেতিয়া পতাকাখন নহয় যেতিয়া আমি সূৰ্যোদয়ৰ পৰা সূৰ্য স্তৰলৈকে পতাকাখন উৰুৱাই থলোঁ যেতিয়া আমি পতাকাখন নমাম সেই পতাকাখন আমি কান্ধত নমাব লাগে সেইখন আপুনি গাত পিন্ধা বস্তু নহয় আৰু মাটিত স্পৰ্শ কৰা নহয় আৰু কঁকালত মেৰা বস্তু নহয় মনত ৰাখিব আৰু অন্য কাপোৰ হিচাপে ইয়াক ব্যৱহাৰ কৰিব নোৱাৰি কিন্তু ইয়াক পেণ্ট ঢকা বা কিবা মেৰুৱা বস্তু হিচাপে নহয় আৰু যেতিয়া আমি পতাকাখন আমি নমোৱাৰ পিছত সেই পতাকাখন সন্মানেৰে আপোনাৰ বাকচৰ ওপৰত ধুনীয়াকৈ জাপি বাকচত অহা বছৰলৈ ধুনীয়াকৈ ৰোল কৰি মেৰিয়াই থৈ দিব আৰু সেই পতাকাখন অহা বছৰ কামত আহিব কিন্তু ইয়াক অপব্যৱহাৰ এইবাৰ যাতে অন্তত নহয় যি আমাৰ স্বাধীনতা আত্মত্যাগৰ ভাৰতীয় পৰিচয় প্ৰতীক কৈ থলোঁ কিন্তু দিনাখন তুমিতো বহুত মানুহক বিকিবা আৰু প্ৰত্যেকজন মানুহক ক'বা যে পতাকাখন আপুনি নিব কিন্তু আপুনি ফটা চিটাকৈ ইয়াক ইউজ নকৰিব দ্বিতীয় কথাটো হ'ল আপোনাৰ কঁকালৰ তলত কেতিয়াও ফ্লেগখন নাৰাখিব আৰু তৃতীয় কথাটো কি আপুনি ফ্লেগখন যেতিয়া আপুনি ঘৰত পোষ্টিং কৰিব বা ৰখাব তাক বহুত সন্মান সহকাৰে কৰিব আৰু ৰাতিপুৱা শোৱাৰ লগে লগে মানে সূৰ্যোদয়ৰ সময়ৰ পৰা সূৰ্যোদয়ৰ সময়লৈকেহে পতাকাখন ৰাখিব এই ৰাতি পতাকাখন ৰাখিলেতো ভাল নেদেখি সেইখিনি গোটেই মানুহক যিমান আছে চবকে কৈ দিবা আৰু পতাকাখন তোমাৰ যেতিয়া ইয়াক আমি ভাৰতবৰ্ষৰ এখন গৌৰৱ হিচাপে ভাবোঁ গতিকে পতাকাখনক আমি সন্মান কৰাটো বিশেষ প্ৰয়োজন হয়নে নহয় আমি ভাৰতীয় নাগৰিক হিচাপে আৰু পতাকাখন সন্মান কৰে যাতে প্ৰত্যেকজন মানুহে সেইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা কাৰণ আমি নামানিলে মানিব কোনে আৰু তোমাক মই এই ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ যে আজি তোমাৰ জৰিয়তে পতাকাখিনি বিক্ৰী হ'ব মানুহৰ মাজত যাব কিন্তু মানুহক তুমি পাৰিলে কৈ দিবা আৰু পতাকাখন যেতিয়া তোমাক নমাব ওপৰৰ পৰা নমোৱাৰ পিছত তাক ধুনীয়াকৈ ৰোল কৰি বাকচৰ তলত ধুনীয়াকৈ থৈ দিবলৈ ক'ব লাগে যাতে অহা বছৰ আকৌ ইউজ কৰিব পাৰিব হয়নে নহয় আৰু পতাকাখন ধুনীয়াকৈ ৰখাটো বহুত ডাঙৰ কথা